আচলতে আজি যি এটা সমস্যাৰ যে এটা সন্মুখীন হৈ আছোঁ আমি এই 6 জনগোষ্ঠীক যি জনজাতিকৰণক লৈ আৰু বিশেষভাৱে আমি আহোম জনগোষ্ঠীৰ যি এটা আজি সংকটত ভুগিছোঁ বুলি ক'ব লাগিব। যিহেতু এইটো কাৰণেই ভুগিছোঁ যিহেতু অসমীয়াৰ স্বাৰ্থত অসমীয়া খিলঞ্জীয়া স্বাৰ্থত ভূমিপুত্ৰ স্বাৰ্থত আহোম জনগোষ্ঠীয়ে আহোম মানুহখিনিয়ে যি অৱদান এই অৱদানক কিন্তু আমি ক'ৰবাত দেখা পাওঁ। এই অৱদানকো তেখেতলোকে নস্বাত কৰা এটা ব্যৱস্থা এনেধৰণে আমি দেখা পাইছোঁ। সেইটো কাৰণে আমি আজি এই সংবাদপত্ৰখন কৰিছোঁ, আয়োজন কৰিছোঁ। যিহেতু আমি যি সময়ত আজি আমাৰ আহোম জনগোষ্ঠীক লৈ যি 6 জনগোষ্ঠীৰ যি বিৰুদ্ধ আচৰণ কৰি আছে সেই মৰ্মে আমি বিশেষভাৱে আদিত্য কাকলি ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ যে বীৰেন্দ্ৰ প্ৰসাদ শস্য ডাঙৰীয়াই ৰাজ্যসভাত কথাটো উত্থাপন কৰাৰ পিছত তেখেতৰ যি আচৰণ তেখেতৰ যি কথা এই কথা বতৰাখিনিয়ে কিন্তু শোভা নাপায় বুলি আমি ভাবিছোঁ। আৰু আহোম জনগোষ্ঠীক যি প্ৰতাৰণা কৰাৰ এক চেষ্টা তেখেতে চলাই আছে এই চেষ্টাত কিন্তু তেখেতৰ এটা আমি এটা ষড়যন্ত্ৰ বুলি আমি বিশেষভাৱে আমি ভাবিছোঁ যে আহোম জনগোষ্ঠীৰ যি জনজাতিকৰণৰ কথাখিনি আমি বাৰে বাৰে কৈ অহাৰ পিছত আমি 70 দশকৰ পৰা 60 দশকৰ পৰা আমি এই কথাখিনি কৈ আহিছোঁ যে অসমত অসমীয়া খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰসকল যদি সুৰক্ষিত হ'বলগীয়া হয় তেনেহ'লে অসম বিধানসভাখন সুৰক্ষিত হ'ব লাগিব। আৰু অসম বিধানসভাখন সুৰক্ষিত হ'বলৈ হ'লে আমাৰ ভূমিপুত্ৰসকলৰ যি 6 জনগোষ্ঠী জনজাতিকৰণ হ'ব লাগিব। জনজাতিকৰণ হ'লে আমাৰ ভূমিপুত্ৰসকলৰ আমাৰ যিখন অসম বিধানসভা আছে অসম বিধানসভাখন সুৰক্ষিত হৈ থাকিব। 80% যেতিয়া আমাৰ হাতত অসম বিধানসভাৰ চিটসমূহ থাকিব তেতিয়া আমাৰ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল সুৰক্ষিত হৈ থাকিব বুলি আমি ভাবোঁ। আমি ভাবিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিধৰণে কৈ আহিছিল সেইধৰণে কিন্তু আমি কথাখিনি চিন্তা চৰ্চা কৰিছোঁ যে অসমত এদিন বাংলাদেশী বিয়া মুছলমানৰ মুখ্যমন্ত্ৰী হ'ব আৰু সেই গতিকেলৈ আমাক 6 জনগোষ্ঠী জনজাতিকৰণ কৰাটো তেখেতেও আজিৰ তাৰিখত ভাবি উঠিছে আৰু অসম বিধানসভাত এই আমাৰ যি বিলখন আছিল বিলখন উত্থাপন কৰিছে। আৰু যিকেই নহওক আমাৰ বিলখনত আমি এটা কথা স্পষ্টভাৱে কৈ আহিছিলোঁ যে আহোম জনগোষ্ঠীয়ে কেতিয়াও কাৰো ক্ষতি নোহোৱাকৈ আহোম জনগোষ্ঠীয়ে ট্ৰাইবেল সংঘৰ 0.1% ক্ষতি নোহোৱাকৈ আমাক জনজাতিকৰণৰ কৰা কথাখিনি আমি কৈ আহিছিলোঁ। আৰু সেই মৰ্মে আমাৰ জনজাতি কথাখিনি তেখেতলোকে চিন্তা চৰ্চা কৰি আমাৰ অন্তত ভূমি সুৰক্ষা আমাৰ অৰ্থনৈতিকভাৱে সুৰক্ষা আৰু ৰাজনৈতিকভাৱে সুৰক্ষা কথাখিনি আমি চিন্তা চৰ্চা কৰি আহিছোঁ। আমি কৈছিলোঁ যে শিক্ষা মানদণ্ডৰ কাৰণে আমাৰ জনজাতি কথাটো নাই। আমাৰ 3rd গ্ৰেড বা 4th গ্ৰেড চাকৰিৰ কথাখিনি এই কথাখিনি আমাৰ নাই। আমি কৈ অহাৰ পিছত তেখেতে যি বন্ধুভাৱেৰে কথাখিনি চিন্তা চৰ্চা কৰিছে আমি তেখেতক ধন্যবাদ দিছোঁ। আৰু আমি ভাবিছোঁ যে তেখেতৰ এই অৰিহণা নহ'ব। ইয়াত কিন্তু বুলি এটা শব্দ আমি ক'ব লাগিব যে অসমত যদি আমি এতিয়া যিহেতু চাই আছোঁ যে অসমত আমি যিসকল বৰ্তমান ট্ৰাইবেল জনগোষ্ঠীসকল আছে এই ট্ৰাইবেল জনগোষ্ঠীসকলৰ অসমত কোনো ক্ষতি নোহোৱাকৈ আমাক দিছে। কিন্তু চেণ্ট্ৰেলৰ যি ভাৰতবৰ্ষত কিন্তু আমাৰ সমপৰ্যায় দিছে। আমাৰ ক'ৰবাত আমাক সমপৰ্যায়ৰ হাতত লাগিব। ভাৰতবৰ্ষততো আমাক সমপৰ্যায় দিছে তাতো তেখেতলোকৰ কিন্তু আপত্তি আছে। তেখেতলোকৰ অসমীয়া স্বাৰ্থত আপত্তি আছে। 50-50 যে বড়োলেণ্ড কৈছিলে আন্দোলন কৰিছিলে এই বড়োসকলে 50-50 বড়োৰ যি আন্দোলনৰ কথাখিনি যদি আমি চাবলৈ যাওঁ আমি কিন্তু তাত তেখেতলোকক বিৰোধাচৰণ কৰা নাই। ইয়াৰ চৰকাৰৰ ওপৰত দায়িত্ব আছে। অসম চৰকাৰ ভাৰত চৰকাৰে তেখেতলোকৰ সিদ্ধান্ত ল'ব। 50-50 বড়োলেণ্ড কৰক 70-30 বড়োলেণ্ড কৰক তাত আমাৰ কোনো আপত্তি নাই। ইয়াৰ সিদ্ধান্ত কৰিব অসম চৰকাৰে, ইয়াৰ সিদ্ধান্ত কৰিব ভাৰত চৰকাৰে। অন্যান্য জনগোষ্ঠীবিলাক কি ধৰণে খিলঞ্জীয়া জনগোষ্ঠীসকলে যি ধৰণে
অসমৰ ভূমিপুত্ৰসকলে যি ধৰণে বিচাৰি আছে প্ৰাপ্য অধিকাৰৰ পৰা সকলো জনগোষ্ঠীকে প্ৰাপ্য অধিকাৰখিনি পোৱাৰ সকলোৰে দায়িত্ব আছে আৰু সকলোৱে চৰকাৰৰ ওচৰত কথাখিনি কোৱাৰ দায়বদ্ধতা আছে। কিন্তু অন্য এটা জনগোষ্ঠীয়ে যি ধৰণে সমালোচনা আজি তাৰিখত আজি প্ৰেক্ষাপটখনত যি ধৰণে কৈ আহিছে এই কিন্তু অসমৰ কাৰণে শুভলক্ষণ নহয় বুলি আমি ভাবিছোঁ। গতিকেলৈ তেনেকুৱা যাতে বিদ্যুতাচৰণ নকৰে, তেখেতলোকে এই প্ৰতিবেদনখন যাতে সুন্দৰভাৱে তেখেতলোকে চাই পৰ্যালোচনা যাতে কৰে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত ট্ৰাইবেল সংঘৰ চিচিটোৱাৰ লগত এখনি বৈঠক আছে আৰু বৈঠকত কি আলোচনা হ'ব এই কথাখিনি তেখেতলোকে নিশ্চয় সংবাদ মাধ্যমৰ যোগেদি আমি নিশ্চয় গম পাম বা মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখেদি তেখেতৰ নিশ্চয় সংবাদ যোগেদি আমাক জনাব। কিন্তু আমি তেখেতলোকক ক'ব বিচাৰিম যে ট্ৰাইবেল সংঘই এটা জনাটো দৰকাৰ আছে যে অকল বড়োৰ ভূমিখন সুৰক্ষিত হৈ থাকিলে, কাৰ্বি আংলংখন সুৰক্ষিত হৈ থাকিলে, জনগোষ্ঠীয়মূলক যিবিলাক অধ্যুষিত অঞ্চলসমূহ আছে এই অঞ্চলসমূহ অকল সুৰক্ষিত হৈ থাকিলে কিন্তু অসমখন সুৰক্ষিত হৈ নাথাকে, অসমখনৰ ভৱিষ্যতো সুৰক্ষিত হৈ নাথাকে। গতিকেলৈ আমি ধন্যবাদ জনাব লাগিব ফণীভূষণ চৌধুৰী ডাঙৰীয়াকো, যি ধৰণে তেখেতে যোৱাকালি লোকসভাত যি ধৰণে কথাখিনি উত্থাপন কৰিছে এই কথাখিনিয়ে ভাবোঁ যে আগন্তুক সময়ত 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত বহুখিনি সকাহ পাব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া কিন্তু বুলি মই এটা কথাখিনি কৈছিলোঁ, এই কিন্তুত কিন্তু এটা কথা সোমাই আছে যে ইয়াত অকল অসমত বিলখন যে পাছ কৰিলে এইখিনিতে কিন্তু সমাপ্ত থাকিলে নহ'ব। ইলেকশ্যনৰ অকল আভুৱা মাৰি তেখেতে 26ৰ ইলেকশ্যনৰ আভুৱা মাৰি এই বিলখন কৰিলেই মানে অসম বিধানসভাত উত্থাপন কৰিলে যে বিলখন শেষ হৈ নাযাব। এই কথাখিনি RGI, জেনেৰেল অফ ইণ্ডিয়া, ট্ৰাইবেল এফেয়াৰ্ছ আৰু আমাৰ গৃহমন্ত্ৰী, আমাৰ প্ৰধানমন্ত্ৰীৰ ওচৰতো আৰু লোকসভাত কথাখিনি যাতে উত্থাপন হৈ ৰাষ্ট্ৰপতি স্বাক্ষৰলৈকে যাতে তেখেতৰ অনুদান বা তেখেতৰ যি সাহসিকতা আজি দেখা পালোঁ এই সাহসিকতাই তেখেতে আগুৱাই লৈ যায় এই জনগোষ্ঠীকেইটাক আৰু মানে ৰাষ্ট্ৰপতি স্বাক্ষৰলৈকে যাতে তেখেতৰ দায়িত্ববোধ থাকিব লাগিব বুলি আমি কথাখিনি কৈছোঁ, যাতে ইয়াতে অসম বিধানসভাত আমাৰ দায়িত্ব আমাৰ যি দায়িত্ব আছিলে দায়িত্বখিনি পালন কৰিলোঁ বুলি যাতে তেখেতে আভুৱা মাৰি কথাখিনি কৈ নিদিয়ে। আমাৰ ৰাষ্ট্ৰপতিৰ চহীলৈকে স্বাক্ষৰলৈকে তেখেতে যাতে এই কথাখিনি উত্থাপন কৰি আমাক জনজাতিকৰণৰ কথাখিনি যাতে আমাৰ থকা পেলাব বুলি আমি ভাবিছোঁ। আৰু বিশেষভাৱে মই অখিল গগৈ ডাঙৰীয়াক ক'ব বিচাৰোঁ যে টাই অসম জনগোষ্ঠীৰ কাৰণে ক'ৰবাত কিবা এটা কৈ আহিছে অখিল গগৈ ডাঙৰীয়া, ঠিক আছে, তাত আমাৰ কোনো কথা ক'বলগীয়া নাই। ক'ৰবাত জনগোষ্ঠীৰ উন্নতি হ'বৰ কাৰণে কৈছে, তাত ক'বলগীয়া নাই। যে আহোম জনগোষ্ঠী আমি তাই পাই যি ধৰণে আন্দোলন কৰি আহিছোঁ, এই আন্দোলনৰ সময়ত আমি ক'ৰবাত ধন্যবাদ দিয়াত তেখেতে যি ধৰণে কথাখিনি কৈছে যে অখিল গগৈ ডাঙৰীয়াই, মই তেখেতক ক'ব বিচাৰিছোঁ বিলখন পাছ হ'ব বুলি তেখেতে গম পায় তেখেতে আহোমৰ গোটেই সাজপাৰযোৰ পিন্ধি অসম বিধানসভাত তেখেতে গৈছে। তেখেতে কৈছে যে মই অকল হেন্দাংখন আনিব নোৱাৰোঁ কাৰণে মই হেন্দাংখন ভিতৰত সুমিয়াব নোৱাৰোঁ, অসম বিধানসভাত সুমিয়াব নোৱাৰোঁ কাৰণে মই হেন্দাংখন আজি লৈ অহা নাই। তো গতিকেলৈ এই বিলখন পাছ হ'ব বুলি তেখেতে গম পায় ইমান ডাঙৰ এটা পৰিকল্পনা কৰি তেখেতে তাত গৈছে। আৰু আমাৰ জনগোষ্ঠীটো যি আন্দোলন কৰি আমি আহিছোঁ, আজি এই টাইপাই যে আন্দোলন কৰি আহিছে বা আহোম জনগোষ্ঠী কেইবাটাও সংগঠনে যে আন্দোলন কৰি আহিছে, এই সংগঠনকেইটাই নিশ্চয় আমাৰ ভাৱমূৰ্তি নিশ্চয় আমাৰ ক'ৰবাত আমাৰ ভাল লাগিব, মনৰ কিছু আমি সান্তনা আমি ক'বৰ কাৰণে কাৰোবাক আমি এই কথাখিনি আমি কৈছোঁ যে এই কথাখিনি কিন্তু সমাপ্ত নহয়। ধন্যবাদ দিছোঁ যদিও আৰু ধন্যবাদ দিবলগীয়া কথা কিছু আছে, কিন্তু আমাৰো ভাল লাগিছে যে বিলখন পাছ হোৱাৰ কাৰণে, সেইকাৰণে আমি ধন্যবাদ দিছোঁ। আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কৈছিলোঁ যে আমাৰ কোনো জনগোষ্ঠী ক্ষতি নোহোৱাকৈ আমাক জনজাতিকৰণ লাগে। সেই মৰ্মে আমাক হয়তো আজি ভেলী হিচাপে জনজাতিকৰণ কৰা কথাখিনি তেখেতে চিন্তা চৰ্চা কৰিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাখিনি এই যি ভেলী হিচাপে জনজাতিকৰণ কৰা কথাখিনি আমাক যদি চিন্তা চৰ্চা কৰিছে, এই কথাখিনি যাতে ভাৰতৰ সংবিধান সংশোধন কৰি তেখেতে কিবা ব্যৱস্থা নিশ্চয় কৰিব আমাক দিয়াৰ ক্ষেত্ৰত, এই কথাখিনি তেখেতে আমি নুই নকৰে বুলি আমি ভাবিছোঁ। আৰু যদি
সংবিধান সংশোধন কৰিব নোৱাৰে এনেহ'লে নিশ্চয় আমি ভাবো যে ভেলি শব্দটো দিয়াৰ কোনো অৰ্থ নাই বুলি ভাবিম আৰু এই সংবিধান নিশ্চয় সংশোধন কৰিব পৰা তেখেতলোকৰ দায়বদ্ধতা হ'ব আৰু নিশ্চয় সংশোধন কৰিব পাৰিব বুলি আমি ভাবিছো আৰু সেই গতিকেলৈকে আমাক ভেলি হিচাপত জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত তেখেতলোকে আগবাঢ়িছে আৰু আমি এটা কথা ক'ব লাগিব যে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকললৈ আমি কিমানখিনি কাম কৰি থৈছো আহোম জনগোষ্ঠীৰ পূৰ্ব বংশসকলে আমি কিমান কাম কৰি আছে এই কথাখিনি নিশ্চয় অসমৰ থলগিৰি মানুহে সকলোৱে জনাটো দৰকাৰ আৰু সকলোৱে জানে বুলি আমি অনুভৱ কৰিছো তাৰ পিছতো কিন্তু আহোম জনগোষ্ঠীক যি প্ৰতাৰণা কৰিছে এই প্ৰতাৰণাই কিন্তু অসমৰ জনসাধাৰণক কিন্তু এই কথাখিনি শোভা নাপায় আজি যদি আমি চাবলৈ যাওঁ আলাবৰী ৰঙত 10,000 সৈন্য আমাৰ মৰিছে একেদিনাই আমাৰ কন্যা সন্তান দি অসম আমি বচাই ৰাখিছো 11 বছৰীয়া কন্যা সন্তান দি এই কন্যা সন্তান কোনোবাই দিবলৈ সাহস কৰিবনে নিজৰ ঘৰখন বচাবলৈ হয়তো তেখেতলোকে যিমানবিলাক আমাৰ মই কৈছো যে আমাৰ জনগোষ্ঠীসকল আছে তেখেতলোকে কিন্তু ঘৰখন বচাবলৈ হয়তো কন্যা সন্তানজনীক আগবঢ়াই মোগলৰ হাতত দি নপঠাব এই কথাখিনিক ইমান 17 বাৰকৈ মোগলৰ আক্ৰমণ লাচিত বৰফুকনৰ এই কথাখিনি কিন্তু চিন্তা চৰ্চা কৰাটো অসমৰ জনসাধাৰণে কিন্তু দৰকাৰ আছে অসমীয়া ভূমিপুত্ৰৰ কাৰণে আমাৰ আহোম জনগোষ্ঠীৰ যি অৱদান এই অৱদানক যাতে কোনো জনগোষ্ঠীয়ে পাহৰি নাযায় এই কথাখিনি কিন্তু চিন্তা চৰ্চা কৰাটো অসমৰ জনসাধাৰণৰ ভূমিপুত্ৰসকলৰ কিন্তু দৰকাৰ আছে গতিকেলৈ আমি এই কথাখিনিকে আপোনালোকৰ আগত অৱগত কৰিলো আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে নিশ্চয় কথাখিনি সুধিব পাৰে চাওক 2019 চনত যিখন বিলখন দিছিলে যে খাকলাই ডাঙৰীয়াৰ আমি কৈ আহিছো যে খাকলাই ডাঙৰীয়াৰ কোনোবা নহয় কোনোবা পক্ষ এটাৰ পৰা খাকলাই ডাঙৰীয়াক এই যি তেখেতৰ মানে পৰিচালনামূলক যি কথাখিনি কৈ থাকে অসমীয়াৰ স্বাৰ্থত অসমীয়া ভূমিপুত্ৰৰ স্বাৰ্থত খিলঞ্জীয়াৰ স্বাৰ্থত এই কথাখিনিয়ে মই কৈ আহিছো যে শোভা নাপায় তেখেতে এনেকুৱা কথাখিনি কোৱা গতিকে তেখেতৰ নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত চৰকাৰ পক্ষে সেই কংগ্ৰেছ চৰকাৰ থাকোঁতেও তেনেকুৱা ধৰণৰ কৰিছে আৰু আজি তাৰিখত বিজেপি চৰকাৰ থাকোঁতেও তেনেকুৱাখিনি কাম তেখেতে কৰি আছে ক'ৰবাত নহয় ক'ৰবাত তেখেতৰ নিশ্চয় চৰকাৰ সম্পৰ্কীয় কথাখিনি আছে আমি দেখিছো যে মাননীয় মুখ্যমন্ত্ৰী কয় যে মই ফোন কৰি কথা কৈছো মোক 4 তাৰিখে তেখেতৰ লগত আলোচনাত বহিব কৈছো মানে এনেকুৱা কথা কোৱাৰ চৰকাৰী পক্ষ আৰু মানে তেখেতলোকেতো এটা চুচিটো এটা সংগঠনৰ পক্ষ গতিকে তেখেতলোকৰ নিশ্চয় এটা বধুৰ সম্পৰ্ক আছে সেই গতিকে ক'ব পাৰিছে যে মই কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতৰ কেইবাটাও মানে নিউজ চেনেলৰ মাধ্যমৰ যোগেদি মই পাইছো যে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ফোন কৰিছো আমি অহা 4 তাৰিখে তেখেতৰ লগত বৈঠক বহিবৰ কাৰণে কৈছো যে আমি যদি আজি কওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া অহা 10 তাৰিখে আমাৰ লগত আলোচনাত বহিব লাগিব বুলি বহিবনে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিশ্চয় মধুৰ এটা সম্পৰ্ক নিশ্চয় থাকিব লাগিব আৰু সেই সম্পৰ্ক সূত্ৰত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত তেখেতে 4 তাৰিখে কৈছে যেতিয়া 4 তাৰিখে বহিবলৈ সক্ষম হৈছে নিশ্চয় ইয়াত ক'ৰবাত নহয় ক'ৰবাত এটা কিন্তু ইয়াত মানে এটা শংকা আমি দেখা পোৱা গৈছে এই কথাখিনি কিন্তু এখানে কৈ আহিছো যে বিলখন আজি পাছ কৰিলে বোলে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ যে আমি দিছো এইখিনিতে আমি শান্ত নহয় অসম বিধানসভাত পাছ হ'লেই যে এই কথাখিনি নহ'ব অসম বিধানসভাত IGR-লৈকে আমি কৈ আছো ৰাষ্ট্ৰপতি চহীলৈকে আমি কৈ আছো গৃহমন্ত্ৰীলৈকে কৈ আছো ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়ালৈকে কৈ আছো এই গোটেইখিনি যে পাছ হ'ব লাগিব কথাখিনি আছে গতিকে এই কথাখিনিলৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়া তালৈকে থাকিব লাগিব এই কথাখিনি ক'ৰবাত নহয় ক'ৰবাত নিশ্চয় এই কথাখিনি আছে আৰু কংগ্ৰেছ চৰকাৰে আমি দেখিলো কেইবাবাৰো 2014 চনত দিছে আমি দেখা পাইছো কেইবাবাৰো তেখেতলোকে যেতিয়া আজি তাৰিখত যি ধৰণে কৈ আহিছে যে আমি কৈছো যে আমাৰ আহোম জনগোষ্ঠী জনজাতিকৰণৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ পক্ষত থাকি তেখেতলোকে কথাখিনি কিন্তু স্পষ্টভাৱে কাৰণ তেখেতলোকে কিন্তু মানে এই বিলখন নহ'ব এই বিলখন আবুৱা এনেকুৱা ধৰণৰ কিছুমান কথা কৈ আহিছে বিলখন আপোনালোকে হ'ব কাৰণে কিয় ছাপোৰ্ট কৰা নাই যে বিলখন আপোনালোকে পাছ কৰিলে ইমিডিয়েট এখন পাছ কৰাৰ ব্যৱস্থা কৰক অসম বিধানসভাত যেনেকৈ পাছ কৰিলে লোকসভাত পাছ কৰাৰ ব্যৱস্থা ইমিডিয়েট কৰক এই কথাখিনি কেলৈ ক'ব পাৰে লোকসভাত আপোনালোকে পাছ কৰক IGR চলে আপোনালোকে ৰেজিষ্টাৰ জেনেৰেল ওচৰত আপোনালোকে নিয়ক এই ইলেকশ্যনৰ আগত আপোনালোকে পাছ কৰাই দিয়ক কি কাৰণে ক'ব পৰা নাই তেখেতলোকে চালে বৰে কিবা ক'ৰবাত কথা কৈছে অকল ইলেকশ্যনৰ প্ৰক্ৰিয়াত বা ভোট বেংকৰ স্বাৰ্থত যদি এই কামখিনি কৰি আছে তেখেতলোকে ইয়াত বিজেপিও যদি অকল ভোট বেংকৰ স্বাৰ্থত
অকল মানে অসম বিধানসভাত উত্থাপন কৰি শেষ পৰ্যায় বুলি ভাবিছে। তেওঁ 29লৈকে লৈ যাম বুলি ভাবিছে। 29ৰ পিছত আকৌ মানে তাৰ পিছৰ ইলেকশ্যনৰ ভাৱে লৈ যাম বুলি ভাবিছে। আকৌ কংগ্ৰেছেও যদি এই কথাখিনিত আবুৱা মাৰি তেখেতলোকে এটা যদি ৰাজনৈতিক ক্ষেত্ৰখনৰ অকল ভোট বেংকৰ স্বাৰ্থত যদি এই কথাখিনি কৈ আছে, তেনেহলে কিন্তু অসমৰ আৰু অসমীয়া স্বাৰ্থই কোনোদিন তেখেতলোকক মাফ নকৰিব, এই কথাটো স্পষ্ট। আৰু অসমৰ যি 6 জনগোষ্ঠীয়ে কিন্তু চাই আছে। আৰু আজি তাৰিখত আপোনালোকে আন্দোলন, আমিতো কৈ আহিছো, কেইবাটাও চেনেলত কৈছো যে আজি তাৰিখত আন্দোলন কৰিবলৈ যি সময়ত আমি আন্দোলন কৰিছিলো, যি ধৰণে আমি আন্দোলন কৰিছিলো, এই আন্দোলন কিন্তু আন্দোলন হৈ থকা নাই। এই আন্দোলন কিন্তু স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে ৰাস্তাত। এই কথাখিনি কিন্তু মনত ৰখাটো দৰকাৰ সকলো। নাই, সেইটো কাৰণে কলো যে আজি তেখেতলোকক আমি অগৰ পৰা যিজন ৰাজ্যসভাৰ আৰু লোকসভাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই যি ধৰণে কথাখিনি আমাৰ লগত আলোচনা কৰিছে, প্ৰত্যেকটো জনগোষ্ঠীৰ লগত খিলঞ্জীয়া ব্ৰহ্মপুত্ৰ আমাৰ 6 জনগোষ্ঠীৰ লগত যি আলোচনা কৰি পেলাই তেখেতলোকে কৈছে যে আমি কথাখিনি আপোনালোকক উত্থাপন কৰিম বুলি আমাৰ ওচৰত আহিছে, আৰু সেই মৰ্মে তেখেতলোকে কথাখিনি উত্থাপন কৰিছে। আৰু আমি সেইটো কাৰণে কৈছো যে আজি অসম বিধানসভাত অকল বিলখন উত্থাপন হৈ বিলখন পাছ হৈয়ে যে শান্ত নহয়, এই কথাখিনি মই কৈছো। বিলখন পাছ কৰিলে কাৰণেহে ধন্যবাদ দিছো অকল। মানে ধন্যবাদটো কিন্তু আধা, আপোনালোকে চাব, ধন্যবাদটো কিন্তু অকল আধাহে, সম্পূৰ্ণ ধন্যবাদ কিন্তু এতিয়ালৈকে হোৱা নাই। আৰু এই ধন্যবাদটো আমি কেতিয়া শেষ কৰিম? এই ধন্যবাদটো শেষৰ পৰ্যায়লৈকে আমি যেতিয়া দিম, তেতিয়ালৈকে আজিয়াই নাপায়। অসম লোকসভাত যেতিয়ালৈকে গৃহীত নহয়, ৰাজ্যসভাত যেতিয়ালৈকে গৃহীত নহয়, আজিয়া জেনেৰেল অফ ইণ্ডিয়াৰ ওচৰত যেতিয়ালৈকে নাযায়, ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াৰ ওচৰত যেতিয়ালৈকে নাযায়, মানে এই যেতিয়ালৈকে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, ৰাষ্ট্ৰপতিলৈকে যেতিয়া স্বাক্ষৰ নহয়, তেতিয়ালৈকে কিন্তু আধা ধন্যবাদে থাকিব। বিজেপি সাংসদসকলৰ ভূমিকা কিন্তু তেওঁলোকৰ নিজৰ চৰকাৰখনৰ পৰাই গৈ উত্থাপন কৰা হৈছে বিধানসভাত, আৰু লোকসভাত তেওঁলোক বিজেপি বিধায়কসকল কিন্তু দেখা নাই। অসমত ৰৈ যাব নেকি? কি ক'লে কথাটো? বিজেপিৰ যিসকল সাংসদ আছে লোকসভাত, অসমৰ সাংসদসকলৰ ভূমিকা কিন্তু নীৰৱতা। এই চৰকাৰ, তেওঁলোকৰ চৰকাৰৰ দিনতে আচলতে বিধানসভাত প্ৰতিবেদনখন পাছ কৰিছে, প্ৰস্তাৱ আগবঢ়াইছে। ৰৈ যাব নেকি প্ৰতিবেদনখন? এতিয়ালৈকে একে সংখ্যত আপুনি যদি ক'বলৈ যায়, উত্থাপনে হ'ল, এতিয়ালৈকে কিন্তু পাছ হোৱা নাই। আলোচনা কৰিবলগীয়া বুলি কথা আছে বুলি কৈ আছে, কিন্তু এই প্ৰতিবেদনখন এতিয়ালৈকে মানে ৰাজ্যসভালৈ, লোকসভালৈ এখন কিন্তু পঠিয়া নাই। অসম বিধানসভাত পাছ হ'ল বুলি কৈছে, শেষ পৰ্যায়ত পাছ হ'ল বুলি কৈছে, কিন্তু এতিয়ালৈকে ৰাজ্যসভালৈ বা লোকসভালৈ পঠিয়াব পৰা ব্যৱস্থা তেখেতলোকৰ হোৱা নাই। সেই গতিকেলৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো যে আপোনাক আধাহে ধন্যবাদ দিছো এখন উত্থাপন হোৱাৰ কাৰণে, বাকী ধন্যবাদখিনি দিবলৈ আমাক কেতিয়া সুবিধা দিব। আৰু যদি সুবিধাখন নিদিয়ে, তেনেহ'লে অসমৰ ৰাইজে চাই আছে, এই কথা কিন্তু কৈ আহিছো। অসমৰ 6 জনগোষ্ঠীৰ ৰাইজে চাই আহিছে, কথাখিনি কৈ আহিছো।